এই মুহূৰ্তত টাইমেটৰ দৰ্শকক জনাই আছে এটা বিগ ব্ৰেকিং নিউজ। গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যাকাৰীক এনকাউণ্টাৰ আৰক্ষীৰ। এই মুহূৰ্তত টাইমেটৰ দৰ্শকক জনাই আছো এই ডাঙৰ খবৰ। গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যাকাৰীক গুলিয়ালে আৰক্ষীয়ে। গৃহৰক্ষী বাহিনীৰ জোৱানক হত্যা কৰা অপৰাধীক গুলিয়াই হত্যা আৰক্ষীৰ। এই মুহূৰ্তত টাইমেটৰ দৰ্শকক জনাইছো এই বিগ ব্ৰেকিং নিউজ। মঙলবাৰে বিজনীৰ কাজদহাত গৃহৰক্ষী বাহিনীৰ জোৱানক হত্যা কৰিছিল দুৰ্বৃত্তই। হত্যাকাৰী আব্দুল খালেকক গুলিয়ালে আৰক্ষীয়ে। থানাৰ কৰ্তব্য সামৰি ঘৰলৈ গৈ থকা অৱস্থাত গৃহৰক্ষী জোৱান ইয়াদ আলীক কৰিছিল হত্যা আৰু হত্যাকাৰী সন্ধানত নামি পৰিছিল আৰক্ষী। আৰু ইয়াদ আলীক হত্যা কৰাৰ বাবে প্ৰফেচনেল কিলাৰ নিয়োগ কৰিছিল ছফিউৰ খণ্ডকাৰে। এই মুহূৰ্তত টাইমেটৰ দৰ্শকক জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ। ছফিউৰ খণ্ডকাৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিল বিস্ফোৰক তথ্য। ছফিউৰ খণ্ডকাৰৰ তথ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল আব্দুল খালেক আৰু আয়ুব আলীক। আৰু অধিক তথ্যৰ বাবে হত্যাকাৰী আব্দুল খালেকক লৈ যোৱা হৈছিল ঘটনাস্থলীলৈ। আৰু ঘটনাস্থলীলৈ যোৱাৰ সময়তে আৰক্ষীৰ পিস্তল কাঢ়ি পলায়নৰ চেষ্টা কৰিছিল আব্দুলে। তাৰ পাছতে আৰক্ষীক গুলিয়াবলৈ লওঁতে আৰক্ষীয়ে আব্দুললৈ লক্ষ্য কৰি নিক্ষেপ কৰে গুলী। আৰু হাস্পতাললৈ হত্যাকাৰী আব্দুলক নিয়া হয় যদিও চিকিৎসকে ঘোষণা কৰে মৃত বুলি। আৰু আব্দুল খালেক আছিল প্ৰফেচনেল কিলাৰ। এই মুহূৰ্তত টাইমেটৰ দৰ্শকক জনাইছো এই খবৰ। ভাড়াতীয়া হত্যাকাৰী হিচাপে পৰিচয় আছে আব্দুল খালেকৰ। এই মুহূৰ্তত টাইমেটৰ দৰ্শকক জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ যে গৃহৰক্ষী জোৱান ইয়াদ আলীক ঘৰলৈ গৈ থকা অৱস্থাতে পথত হত্যা কৰিছিল দুৰ্বৃত্তই। তাৰ পাছতে অব্যাহত আছিল আৰক্ষীৰ অভিযান আৰু আৰক্ষীৰ অভিযানতে ধৰা পৰে হত্যাকাৰী আব্দুল খালেক। আৰু ইয়াদ আলীক হত্যা কৰাৰ বাবে প্ৰফেচনেল কিলাৰ নিয়োগ কৰিছিল মূল অভিযুক্ত ছফিউৰ খণ্ডকাৰে। আৰু ছফিউৰ খণ্ডকাৰক যেতিয়া গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে তাৰ পাছতে পোহৰলৈ আহে বিস্ফোৰক তথ্য। আৰু ছফিউৰ খণ্ডকাৰৰ তথ্যৰ ভিত্তিত আব্দুল খালেক আৰু আয়ুব আলী নামৰ দুজন দুৰ্বৃত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰু অধিক তথ্যৰ বাবে হত্যাকাৰী আব্দুল খালেকক লৈ যোৱা হৈছিল ঘটনাস্থলীলৈ য'ত নেকি ইয়াদ আলীক হত্যা কৰা হৈছিল। কিন্তু সেই সময়তে ঘটনাস্থলীলৈ লৈ যোৱাৰ সময়তে আৰক্ষীৰ পিস্তল কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল আব্দুল খালেকে। তদুপৰি আৰক্ষীক লক্ষ্য কৰি গুলিয়াবলৈ লওঁতে আৰক্ষীয়ে গুলীচালনা কৰে আব্দুল খালেকক। আৰু আৰক্ষীৰ গুলীত থকা সৰকা হয় আব্দুল খালেকৰ শৰীৰ। আৰু হাস্পতাললৈ হত্যাকাৰী আব্দুলক লৈ নিয়া হয় যদিও আৰক্ষীয়ে আব্দুল মৃত বুলি ঘোষণা কৰে। এই মুহূৰ্তত টাইমেটৰ দৰ্শকক জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ। মঙলবাৰে বিজনীৰ কাজদহাত গৃহৰক্ষী জোৱান ইয়াদ আলীক হত্যা কৰা হৈছিল। আৰু এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। আৰু আৰক্ষীয়ে তীব্ৰ অভিযান গঢ়ি তুলিছিল হত্যাকাৰী সন্ধানত। তাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ইয়াদ আলীৰ হত্যাকাৰী। আৰু অধিক তথ্যৰ বাবে হত্যাকাৰী আব্দুল খালেকক লৈ যোৱা হৈছিল ঘটনাস্থলীলৈ। আৰু আৰক্ষীক পিস্তল কাঢ়ি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীৰে থকা সৰকা হয় আব্দুল খালেক। এই মুহূৰ্তত টাইমেটৰ দৰ্শকক জনাই আছো এই খবৰ। অৱশেষত আৰক্ষীৰ গুলীত নিহত হল গৃহৰক্ষী জোৱানৰ হত্যাৰ মূল অভিযুক্ত আব্দুল খালেক। আৰু এই মুহূৰ্তত আহি পৰিছে আৰক্ষীৰ মন্তব্য। সেই মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছো। 2021 यानी कि परसों रात हम लोगों को रिपोर्ट मिला था कि होमगार्ड याद अली जो कि बिजनी पुलिस स्टेशन में डिप्लॉयड था, उसका रात लगभग 10 बजे के आसपास एक ब्रूटल तरीके से उसका मर्डर हो गया था। इमीडिएटली सारे सीनियर ऑफिसर्स हम लोग स्पॉट पे गए थे और तभी हमने इनिशियल इन्वेस्टिगेशन में इसको निकाला था कि कोई एक पर्सनल एनिमिटी की वजह से उसके बाद जब हम लोगों ने डिटेल्ड इन्वेस्टिगेशन किया तो पता चला कि उसकी पर्सनल एनिमिटी
एक खांडेकर सफ़ीउर रहमान जो कि एक फार्मेसी ओनर है, जिसका फार्मेसी भंडारा बाज़ार में है, उसके साथ था। इस सस्पिशन पे हम लोगों ने खांडेकर सफ़ीउर रहमान को कल फर्स्ट हाफ में एप्रीहेंड करके हम लोग उसको पुलिस स्टेशन लाए। आफ्टर सस्टेन इंट्रोगेशन एंड साइंटिफिक इंट्रोगेशन उसने कन्फेस किया कि उसने अपने पर्सनल एनिमिटी की वजह से 2 हार्डकोर क्रिमिनल्स को इयात अली को मर्डर करने के लिए कॉन्ट्रैक्ट दिया था। वो 2 हार्डकोर क्रिमिनल थे अब्दुल खालिक सन ऑफ करीम फकीर, रेजिडेंट ऑफ नंबर 1 भंडारा PS मानिकपुर, और दूसरा आयूब अली सन ऑफ करामत अली, रेजिडेंट ऑफ दक्षिण कासदोहा पुलिस स्टेशन बिजनी। जैसा कि हमारे होमगार्ड इयात अली की फैमिली में 3 बच्चे हैं, एक 2.5 साल की बेटी और 2 बेटे 10 साल और 14 साल के। तो ऑनरेबल DGP आसाम अपने वेलफेयर जेस्चर की तरह उन्होंने अंडर नेशनल फाउंडेशन फॉर कम्युनल हार्मनी, जो कि एक मिनिस्ट्री ऑफ होम अफेयर्स का प्रोजेक्ट है, जो प्रोजेक्ट आश्वास की तरह से इम्प्लीमेंट होता है आसाम में, उसमें DGP आसाम सर ने अनाउंस किया है कि इयात अली के तीनों बच्चों को 1500 रुपीज़ पर मंथ पर चाइल्ड, जब तक कि बच्चों का एज 18 ईयर्स ना हो जाए, वो ऑनरेबल DGP आसाम ने लेट इयात अली के तीनों बच्चों के लिए अनाउंस किया है। 6 जुलाई 2000। আৰু ইয়াৰ মন্তব্য হ'লে আৰক্ষী অধীক্ষকৰ এই মুহূৰ্তত টাইমিত দৰ্শকসকলক জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰ যে আৰক্ষীৰ আন এক সফলতা বুলি আমি এতিয়া উল্লেখ কৰিব লাগিব, কিয়নো 24 ঘণ্টা পাৰ হোৱাৰ নহওঁতে 24 ঘণ্টা পাৰ নহওঁতে আৰক্ষীয়ে বিচাৰি উলিয়ালে গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যাকাৰী। আনকি ইয়াদ আলীক যোনে হত্যা কৰিছিল আব্দুল খালেক, সেই আব্দুল খালেককো আৰক্ষীয়ে নিহত কৰে গুলিয়াই। আৰু আৰক্ষীৰ গুলিত নিহত আব্দুল খালেক আছিল প্ৰফেচনেল কিলাৰ, এই কথা ইতিমধ্যে উল্লেখ কৰিছে আৰক্ষীয়ে। আৰু এই মুহূৰ্তত টাইমেটত দৰ্শকসকলক জনাইছো এই খবৰ যে ইয়াদ আলীৰ পৰিয়ালৰ সন্তানৰ চোৱা চিতাৰ দায়িত্ব লৈছে আৰক্ষী সঞ্চালক প্ৰধানে, এই কথা অৱগত কৰিছে ইতিমধ্যে সংবাদমেল যোগে আৰক্ষী অধীক্ষকে। আৰু এই মুহূৰ্তত জনাইছো এই খবৰ অৱশেষত আৰক্ষীয়ে বিচাৰি উলিয়ালে হত্যাকাৰী আব্দুল খালেকক। ইয়াদ আলীৰ হত্যাৰ সৈতে জড়িত আছিল আব্দুল খালেক, আৰু আব্দুল খালেক হৈছে এজন প্ৰফেচনেল কিলাৰ। আৰু ক্ষীপ্ৰ গতিত আৰক্ষীয়ে তদন্ত কৰি ইয়াদ আলীৰ হত্যাকাৰীক বিচাৰি উলিয়ালে। তদুপৰি ইয়াদ আলীৰ পৰিয়ালৰ সন্তানৰ চোৱা চিতাৰ দায়িত্ব লৈছে আৰক্ষী সঞ্চালক প্ৰধানে, আৰু এই কথা উল্লেখ কৰিছে আৰক্ষী অধীক্ষকে।